শোণিতপুৰ জিলাৰ ৰঙাপাৰাত পুৱা উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ 12 নম্বৰ টিপাত তথা ৰঙাপাৰা জামনবিল সংযোগী পথছোৱাৰ কাষতে এজন পুৰুষৰ মৃতদেহটো পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পিছত ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে। মৃতদেহটো বৰ্তমানলৈকে আৰক্ষীয়ে চিনাক্তকৰণ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।